Good afternoon. সকলোকে এই সুন্দৰ দুপৰীয়াৰ সম্ভাষণ জনাই আজিৰ এই কাউন্সেলিং সেশনটো আৰম্ভ কৰিছো। আজি আমি BSc 133 পাঠটিৰ 4 নম্বৰ খণ্ডৰ 12 নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ ওলাইছো। আজি আমি এই পাঠটোৰ মূল বিষয়সমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াতে এই পাঠটিত প্ৰধানতঃ কোৱা হৈছে যে মূল্যায়ন, পৰিমাপন আৰু মূল্যাঙ্কন এই তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানতঃ মূল্যায়ন আৰু মূল্যাঙ্কনৰ দিশখিনিক পাঠটিত তুলি ধৰা হৈছে। পাঠটিত কোৱা হৈছে যে আমি দৈনন্দিন জীৱনত আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আমি পৰিমাপন বা মূল্যায়ন বা মূল্যাঙ্কন আমি একেটা শব্দত বিভিন্ন সময়ত প্ৰয়োগ কৰি আহো। তেনেকুৱা ধৰণৰ শব্দৰ মাজত আমি সাধাৰণতে কোনো বিশেষ ধৰণৰ দেখা নাপাওঁ, নকৰো, পাৰ্থক্য অনুভৱ নকৰো। কিন্তু আচলতে এই তিনিটা বিষয়ৰ মাজত বহুতো পাৰ্থক্য বা কিছুমান পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায়। যদিও আমি তিনিটা শব্দ একে অৰ্থত প্ৰকাশ কৰো, তথাপিও ইয়াৰ মাজত কিছুমান প্ৰভেদ বা পাৰ্থক্য আমি দেখিবলৈ পাওঁ। গতিকে পৰিমাপন, মূল্যাঙ্কন আৰু মূল্যায়নৰ ধাৰণাৰ বিষয়ে প্ৰথমে ইয়াতে কোৱা হৈছে। পৰিমাপনত কোৱা হৈছে যে পৰিমাপন মানে হ'ল জোখ-মাখ কৰা। পৰিমাপনৰ জৰিয়তে আমি কি কৰিব পাৰো, কোনো এটা বস্তুৰ অৱস্থিতি, স্থিতি, পৰিমাণ এই বিষয়ে জানিব পাৰো। পৰিমাপনৰ জৰিয়তে আমি বস্তুটোৰ কিমান পৰিমাণ আছে, কিমান তাত কিমান মেটেৰিয়েলছ আছে, কিমান কি আছে, সেই বস্তুটোক আমি অনুমান ল'ব পাৰো। পৰিমাপনে কোনো বস্তুৰ পৰিমাণ বা অইন বস্তুতকৈ কিমান কম বা বেছি তাক নিৰ্ধাৰণ কৰাকে বুজায়। পৰিমাপনে কি কৰে, কোনো এটা বস্তুৰ তাৰ কিমান, মই অলপ আগতে যোনটো ক'লো, কিমান আছে সেইখিনিক বুজায়, বা অইন বস্তুতকৈ কিমান ডাঙৰ, কিমান সৰু, কিমান কম, কিমান বেছি, সেই কথাখিনিকে আমি পৰিমাপনৰ যোগেদি ইয়াতে গম পাওঁ বা পৰিমাপনৰ যোগেদি সেইখিনিক আমি প্ৰকাশ কৰোঁ। পৰিমাপনৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে আমাৰ দৈনন্দিন জীৱনত আমি পৰিমাপনৰ সহায় লৈ আমি সমাযোজন কৰোঁ বিভিন্ন পৰিস্থিতিত। আমি যদি সাধাৰণ আমাৰ দৈনন্দিন জীৱনৰ সাধাৰণ ক্ষেত্ৰসমূহলৈ চাওঁ, যেনেকৈ আমি কাপোৰ এটা চিলাবলৈ গ'লে দৰ্জি তাত যাওঁ। দৰ্জিজনে আমাৰ কাপোৰ চিলাওঁতে বিভিন্ন দিশসমূহ পৰিমাপন কৰে, কিমান কাপোৰ লাগিব, কিমান কি, কোনটো চাইডত কিমান কি কাপোৰ লাগিব, কিমান কেনেকে, সেই গোটেইখিনি কি কৰে, যোগটো লয়। গতিকে পৰিমাপনক আমি ইয়াতে সহজ অৰ্থত ক'বলৈ গ'লে আমি কি ক'ম যে সংখ্যাৰ জৰিয়তে যেতিয়া আমি কোনো এটা বস্তুৰ মান বা কোনো এটা বস্তুৰ পৰিমাণ বা কোনো এটা বস্তুৰ আন এটা বস্তুতকৈ কম বেছিৰ ধাৰণাটোক আমি যেতিয়া বুজাব খোজো, তেতিয়া আমি তাক পৰিমাপন বুলি কওঁ। কিন্তু পৰিমাপনত ইয়াতে জাষ্ট সাংখ্যিক মানটোহে ইয়াতে প্ৰকাশ কৰে পৰিমাপনে। ইয়াত পৰিমাপনত কি নহয়, ইয়াৰ গুণগত বা বৈধতাৰ ওপৰত কিন্তু পৰিমাপনে কোনো গুৰুত্ব নিদিয়ে। গতিকে এই ক্ষেত্ৰতে আমি পৰিমাপন আৰু মূল্যাঙ্কনৰ মাজত আমি পাৰ্থক্যখিনি ইয়াতে আমি দেখিবলৈ পাম। পৰিমাপনে বৈধতা বা ইয়াৰ গুণগত দিশটোৰ ওপৰত গুৰুত্ব নিদিয়ে। পৰিমাপনে জাষ্ট কিমান আছে সেইটোহে কয়। উদাহৰণস্বৰূপে যদি মই কওঁ যে পৰিমাপনৰ ধাৰণাটো দিবলৈ যদি মই কওঁ যে এজন ডিটিপি অপাৰেটৰে যোনে টাইপ কৰে, আৰু ডিটিপি অপাৰেটৰ এজনে 1 মিনিটত সি 45 ৱৰ্ড ডিটিপি কৰিব পাৰে। 1 মিনিটত, পাৰ মিনিটত। সাপোজ মই উদাহৰণস্বৰূপে যদি কওঁ 45টা শব্দ সি টাইপ কৰিব পাৰে ডিটিপি অপাৰেটৰজন। ইয়াতে পৰিমাপনে কি, সেই 45 তাৰ কেপাবিলিটি 45 সেইখিনিকহে ইয়াতে ক'ব যে তেওঁৰ কেপাবিলিটি 45। এইটো পৰিমাপনৰ ক্ষেত্ৰত আমি কম। এতিয়া পৰিমাপনত কোৱা হৈছে পৰিমাপন হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো বস্তু বা ব্যক্তি নাইবা কাৰ্যৰ বৈশিষ্ট্যৰ বিষয়ে নিৰ্দিষ্ট মাপনিৰ সহায়ত অৱগত হ'ব পাৰে। নিৰ্দিষ্ট মাপনি, পৰিমাপনত কি থাকে, নিৰ্দিষ্ট মাপনি থাকে। নিৰ্দিষ্ট মাপনিৰ জৰিয়তে আমি কোনো এটা বস্তু বা কোনো এজন ব্যক্তি বা কোনো এটা কাৰ্যৰ বিভিন্ন বৈশিষ্ট্য থাকে, সেই বৈশিষ্ট্যসমূহৰ বিষয়ে আমি অৱগত হ'ব পাৰো। গতিকে আমি পৰিমাপনৰ সহায়ত
বস্তু এটাৰ অৱস্থিতি বস্তু এটাৰ আকৃতি বস্তু এটাৰ পৰিমাণৰ বিষয়ে আমি গম পাওঁ যোনটো অলপ আগতে মই এক্সাম্পল দিলো যে ডিটিপি অপাৰেটৰ জনে 45 টা ওয়াৰ্ড কি কৰিব পাৰে শব্দ কি কৰিব পাৰে 1 মিনিটত লিখিব পাৰে হা হেতু তেওঁৰ characteristics হেতু তেওঁৰ বৈশিষ্ট্য সেইখিনিক আমি শব্দৰ জৰিয়তে 45 বা 45 নম্বৰ শব্দৰ সংখ্যাটোৰ জৰিয়তে আমি কি কৰো তাক মূল্যায়ন তাক আমি জোখো যে ইয়াৰ ক্যাপাসিটি বা ইয়াৰ কাৰ্যক্ষমতা 45 লৈকে সেকেন্ডলি কোৱা হৈছে যে মূল্যাঙ্কন অ্যাসেসমেন্ট বা মূল্যাঙ্কন মূল্যাঙ্কনে কোনো বস্তুৰ বৈধ আৰু গুণগত পৰিমাণকে বুজায় আমি অলপ আগতে যোনটো পালো পৰিমাপনে বস্তু এটাৰ কিমান পৰিমাণ আছে হেতুকে বুজায় কিন্তু পৰিমাপনে বৈধ বা গুণগত দিকটোৰ ওপৰত গুৰুত্ব নিদিয়ে মূল্যাঙ্কনে কি কৰে ইয়াত গুণগত দিকটোৰ ওপৰতহে গুৰুত্ব দিয়ে বৈধতাৰ আৰু গুণগত দিকৰ ওপৰত গুৰুত্ব দিয়ে এটা সেই এক্সাম্পলটো যদি মই এটাকো কওঁ যে ডিটিপি অপাৰেটৰ জনে কি কৰে 45 টা শব্দ 1 মিনিটত কম্পিউটাৰ কিবোৰ্ড ইউজ কৰি কি লিখিব পাৰে এতিয়া তাতে যদি 45 ৰ ভিতৰত তাৰ 10 টা 10 টা শব্দ ভুলকে লিখিছে হা 10 টা শব্দ ভুলকে টাইপ কৰিছে গতিকে ইয়াতে হে গুণগত দিকটো ইয়াত আহি পৰিব যেতিয়া আমি মূল্যাঙ্কনৰ কথা কম তেতিয়া তো হে 45 টাৰ ভিতৰত 10 টা ভুলকে টাইপ কৰিছে হে 10 টা ইয়াতে কাউন্ট কৰা নহয় তাৰমানে 45 ৰ 10 টা গলে 35 টা শব্দ হে ইয়াতে কাউন্ট কৰা হ'ব গতে হে গুণগত দিকটো কেনেকুৱা হেতু মূল্যাঙ্কনে আমাক অৱগত কৰায় যে ডিটিপি অপাৰেটৰ জনে 45 প্ৰথমে এইটো তেওঁৰ পৰিমাপন ক্ষেত্ৰত তেওঁৰ ক্যাপাসিটি 45 বা 45 বুলি কম কিন্তু মূল্যাঙ্কন যেতিয়া কৰিম মই মূল্যাঙ্কন কৰা সময়ত মনত ৰাখিব যে বস্তুটো গুণগত আৰু বৈধতাৰ দিকটোৰ ওপৰত গুৰুত্ব দি সেই বস্তুটোৰ পৰিমাণ কিমান বা পাৰদৰ্শিতা কিমান বা বৈশিষ্ট্যখিনি কি কৰা হয় ইয়াতে উমান লোৱা হয় যদি আমি ইয়াতে কি পালো পৰিমাপন আৰু মূল্যাঙ্কনৰ মাজত পাৰ্থক্যখিনি মই অলপ আগতে জনে কৈছিল যে মাজত ডিফাৰেন্স আছে আমি যদি এটা শব্দত বিভিন্ন সময়ত প্ৰয়োগ কৰো ডিফাৰেন্স আছে গতিকে পৰিমাপনে কি কৰে আমাক বস্তুটোৰ অৱস্থিতি বা কিমান পৰিমাণ আছে সেইখিনিক জানাত সহায় কৰে আৰু মূল্যাঙ্কনে আমাক কি কৰে বস্তুটোৰ বৈধতা আৰু গুণগত দিকটোৰ ওপৰতহে গুৰুত্ব দি আমাক কিমান বৈধ কিমান গুণগত দিকত সেই বস্তুটো বা সেই ক্ষেত্ৰ ব্যক্তিজনৰ গুণগত দিকটো কেনেকুৱা হেতুহে আমাক অৱগত কৰাত সহায় কৰে মূল্যাঙ্কন সো শিক্ষাৰ্থীসকল মই ভাবিছো দুটা দিশৰ মাজত হেতু যোন পাৰ্থক্য আছে পাৰ্থক্যখিনি কমপ্লিট হৈ বুজিব পাৰিছে গতিকে ইয়াতে মূল্যাঙ্কন আৰু পৰিমাপনত মই কলো বেছি পাৰ্থক্য নাই দুটাৰ মাজত একদম খুবেই কম পাৰ্থক্য আছে জাস্ট এটা গুণগত আৰু বৈধ দিকটো পৰিমাপন কৰে আৰু এটা কিমান পাৰে হেখিনিক একুৰেটলি হেখিনিক চাই তাত গুণগত দিকটো নাই তাৰ পিছত আহিল মূল্যাঙ্কন আৰু মূল্যায়ন দুটা একে শব্দত বিভিন্ন সময়ত আমি প্ৰয়োগ কৰো অসমীয়াত দুটা শব্দৰ মাজত বেছি এটা ডিফাৰেন্স নাই যদিও ইয়াতে টেকনিক্যালি শব্দ দুটা আমি বিভিন্ন সময়ত একে শব্দ একে অৰ্থত প্ৰকাশ কৰো এটা মূল্যায়ন হল আমি আগৰ যি দুটা পালো যে পৰিমাপন আৰু মূল্যাঙ্কন মূল্যায়নে কৰে কোনো এটা বস্তুৰ সামগ্ৰিক দিকটোক ইয়াতে কি কৰে অধ্যয়ন কৰে সামগ্ৰিক দিকটোক অধ্যয়ন কৰি অৱগত কৰায় যে মানুহজন বা ব্যক্তিজন এনেকুৱা বস্তুটো এনেকুৱা ইয়াতে পাৰ্টিকুলাৰ এটা দিশৰ ওপৰত গুৰুত্ব নিদিয়ে যেনেকৈ সেই ডিটিপি অপাৰেটৰজনৰ এক্সাম্পল যদি মই আকৌ কওঁ যে 45 টা শব্দ লিখিব পাৰে তো পৰিমাণ আমি তাক যোগ কৰিলো মিজাৰ কৰিলো তাৰ পিছত 10 টা ভুল হ'ল তাতে হেতু আমি মূল্যাঙ্কনত আনিলো অ্যাসেসমেন্টত আনিলো তাৰ পিছত মূল্যায়ন ইভালুয়েশনত কি আহিব সেই মানুহজনৰ সেই ডিটিপিৰ প্ৰতি থকা আগ্ৰহ ডিটিপিৰ প্ৰতি থকা তেওঁৰ অভিপ্ৰায় ডিটিপি কৰাৰ প্ৰতি থকা তেওঁৰ যিখিনি মানসিকতা তেওঁৰ যিখিনি কাৰ্যদক্ষতা তেওঁৰ যিখিনি স্মুথনেস বা একদম সৰলতা বুলি কোৱা হয় এই গোটেইখিনি কি কৰে মূল্যায়নে কি কৰে সামৰি লয় মূল্যায়নত গোটেইখিনি দিক সামৰি লয় তাৰ পিছত সেই ব্যক্তিজনৰ বিষয়ে কি কৰা হ'ব এটা কমেন্ট দিয়া হ'ব আমি প্ৰথমে পৰিমাপনত কলো 45 টা শব্দ লিখিব পাৰে হেতু পৰিমাপন কৰিলো সেকেন্ডলি মূল্যাঙ্কনত কৰিলো যে এনে 45 ৰ ভিতৰত 10 টা ভুল
আমি গুণগত দিকটো চালো ইয়াতে কি কৰা হৈছে সেই দুটা দিক চাবই তাৰ উপৰিও তেওঁৰ আনুষাংগিক যিমানখিনি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰসমূহ অধ্যয়ন কৰি তাৰ পিছত সেই ডিটিএবি অপাৰেটৰ জনৰ বিষয়ে এটা নিৰ্দিষ্ট লক্ষ্যত বা নিৰ্দিষ্ট স্থানত উপনীত হ'ব আৰু তেওঁৰ বিষয়ে এটা মতামত দিব প্ৰিয় শিক্ষাৰ্থীসকল আশা কৰিছো মই সকলোকে এই তিনিটাৰ মাজত ডিফাৰেন্সখিনি ব্যাখ্যা কৰিবলৈ সক্ষম হৈছো এতিয়া আমাৰ দৈনন্দিন জীৱনত মূল্যাংকন আৰু পৰিমাপনৰ প্ৰয়োজনীয়তা কি ইয়াৰ সুবিধা কি শিক্ষাৰ ক্ষেত্ৰখনত যদি চাও শিক্ষাৰ ক্ষেত্ৰখনত মূল্যায়ন বা মূল্যাংকনৰ সুবিধাসমূহ কি দৰে আমাক সহায় কৰে এটা প্ৰথমে কোৱা হৈছে কি যে মূল্যাংকনে আমাক কি কৰে কোনো এজন শিক্ষাৰ্থীৰ সবলতা আৰু দুৰ্বলতাসমূহ জনাত সহায় কৰে কোনো এটা বিশেষ বিষয় হ'ব পাৰে কোনো এটা বিশেষ দিশ হ'ব পাৰে কোনো এটা বিশেষ ক্ষেত্ৰ হ'ব পাৰে কোনো এটা বিশেষ গুণ হ'ব পাৰে সেই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সবল আৰু দুৰ্বল দিশসমূহ জানিবৰ কাৰণে আমাক মূল্যায়নে সহায় কৰে বা মূল্যাংকনে সহায় কৰে শিক্ষাৰ্থীসকলৰ সবল আৰু দুৰ্বল দিশসমূহৰ অৱস্থিতিৰ বিষয়ে জানিবলৈ আমাক মূল্যায়নে সহায় কৰে গতিকে ইয়াৰ এটা এইটো সুবিধা মূল্যায়নৰ এটা সুবিধা তাৰপিছত মূল্যায়নে আৰু কি কৈছে যে মূল্যায়নৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলক কি কৰিব পাৰো এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোট কৰিব পাৰো উন্নতি কৰাই দিব পাৰো এতিয়া শিক্ষাৰ্থীসকলে সেই শ্ৰেণীটোত কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে কিমানখিনি বিষয়ৰ ওপৰত তেওঁলোকৰ ব্যক্তিগত পাৰদৰ্শিতা লাভ কৰিব পাৰিলে সেইখিনি জানিবৰ কাৰণে মূল্যায়নে বা মূল্যাংকনে আমাক সহায় কৰে গতিকে মূল্যায়নৰ এইটো এটা সুবিধা যে শিক্ষাৰ্থীসকলৰ কোনো এটা শিক্ষা বৰ্ষ বা কোনো এটা বিশেষ শিক্ষাৰ এটা ক্ষেত্ৰত সিহঁতৰ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উন্নতি কৰিবৰ কাৰণে বা হেতু শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে আমাক মূল্যায়নৰ প্ৰয়োজন হয় বা মূল্যায়নে আমাক সহায় কৰে তাৰপিছত কোৱা হৈছে মূল্যায়নে আৰু কি কৰে যে আমাক কেৱল শিক্ষাৰ্থীসকলক সহায় হয় শিক্ষাৰ্থীসকলৰ বিষয়ে জনাত সহায় হয় সেইটো নহয় মূল্যায়নে বা মূল্যাংকনে শিক্ষক এজনকো সেই শ্ৰেণী কোঠাৰ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষকজনক বিভিন্ন শৈক্ষিক কাৰ্যসূচী বা শিক্ষাৰ সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰৰ কাৰণে পৰিকল্পনা কৰিবৰ কাৰণে মূল্যায়নৰ প্ৰয়োজন হয় পৰিকল্পনা কৰিব শৈক্ষিক কাৰ্যসূচী পৰিকল্পনা কৰিবৰ কাৰণে মূল্যায়নৰ প্ৰয়োজন হয় কিয়নো শিক্ষকজনে যেতিয়া গম পাব যে মোৰ এজন ষ্টুডেণ্টে এইটো সাবজেক্টত কি কৰিব পৰা নাই ভালদৰে ভাল ফলাফল দেখুৱাব পৰা নাই এটো আমি কেনেকৈ গম পাম মূল্যায়নৰ জৰিয়তে গম পাম শিক্ষাৰ্থীজনৰ বা শিক্ষাৰ্থীসকলৰ বিশেষ এটা বিষয়ৰ প্ৰতি থকা দুৰ্বলতাখিনি আমি কেনেকৈ গম পাম সেই বিষয়টোৰ ওপৰত যেতিয়া মূল্যায়ন কৰা হ'ব যেতিয়া পৰীক্ষা লোৱা হ'ব যেতিয়া পৰীক্ষা লোৱাৰ পিছত সেই আনসাৰ স্ক্ৰিপ্ট বা উত্তৰ বহি যেতিয়া চোৱা হ'ব বিশ্লেষণ কৰা হ'ব কৰাৰ পিছতহে সেই শিক্ষাৰ্থীসকলৰ দুৰ্বল দিশসমূহ আমি অৱগত হ'ব পাৰিম আৰু অৱগত হৈ শিক্ষকজনে কি কৰিব নহয় মোৰ এনেকে এইটো বিষয় এনেকে শিকালে নহব প্লেনিং এটা কৰিব পৰিকল্পনা কৰিব লাগিব যে মই এনেকে কৰালে শিক্ষাৰ্থীসকলে বেছি উপকৃত হ'ব গতিকে এইটো হিচাপত মোৰ বিষয়বস্তুটো শিক্ষাৰ্থীসকলৰ আগত উপস্থাপন কৰিম গতিকে শিক্ষকজনে পৰিকল্পনা কৰিবৰ কাৰণেও মূল্যায়নৰ প্ৰয়োজন হয় বা মূল্যায়নৰ এটা সুবিধা তাৰপিছত কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ শিক্ষাৰ্থীসকলৰ কিছুমান অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয় বিভিন্ন আমি এটা শ্ৰেণীত বিভিন্ন ধৰণৰ শিক্ষাৰ্থী দেখিবলৈ পাওঁ শিক্ষাৰ্থীসকলৰ কিছুমান ক্ষেত্ৰত সিহঁতে পাৰদৰ্শিতা দেখাব নোৱাৰিব পাৰে এনেকুৱাও হয় যে এজন শিক্ষাৰ্থী বাকি সাবজেক্টটো গোটেইটা বিষয়ত ধুনীয়াকৈ নম্বৰ পাইছে এটা বিষয়ত নম্বৰ পোৱা নাই গতিকে সেই শিক্ষাৰ্থীজনক অতিৰিক্ত কিছুমান সেৱা বা অতিৰিক্ত কিছুমান সুবিধা প্ৰদান কৰিবৰ কাৰণে আমাক মূল্যায়নৰ প্ৰয়োজন হয় মূল্যায়নৰ জৰিয়তে সেই ছাত্ৰজনৰ যে বিশেষ কিবা প্ৰয়োজনীয়তা হৈছে যে শিক্ষক বিশেষ কিবা পৰামৰ্শ দানে হওক বা বিশেষ ব্যক্তিগত গুৰুত্ব প্ৰদান কৰিব লাগে তেনেকুৱা ধৰণৰ এটা অৱস্থিতিৰ বিষয়ে আমি
মূল্যাঙ্কনৰ জৰিয়তে বা মূল্যায়নৰ জৰিয়তেহে গম পাম যে এই ছাত্ৰজনৰ বা এই শিক্ষাৰ্থীজনৰ বিশেষ গুৰুত্ব দিবৰ প্ৰয়োজন হৈছে গতিকে আমি সেইখিনি মূল্যায়নৰ জৰিয়তেহে মূল্যায়ন কৰিহে সেই শিক্ষাৰ্থীজনৰ বিশেষ প্ৰয়োজনীয় দিশসমূহৰ ওপৰত আমি অতিৰিক্তভাৱে আমি প্ৰয়াস দিবলৈ যত্ন কৰিম গতিকে মূল্যায়নৰ এটো আৰু এটা সুবিধা তাৰপিছত আৰু কোৱা হৈছে যে মূল্যায়নৰ জৰিয়তে আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ বিভিন্ন গুণসমূহক আমি কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণ বিভিন্ন শাৰীৰিক মানসিক সামাজিক যিখিনি গুণ বা যিখিনি পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ আছে সেইখিনি চিনাক্ত কৰিবৰ কাৰণে মূল্যায়নৰ প্ৰয়োজন হয় বিভিন্ন গুণসমূহ মূল্যায়নৰ জৰিয়তেহে গম পাম সাপোজ এজন যদি হেৰি কৰো যে কোনো এটা শ্ৰেণীত কোনো এজন শিক্ষকে কি কৰিব খুজিছে যে কিমানজন শিক্ষাৰ্থীৰ সাপোজ যৌক্তিক ক্ষমতা কেনেকুৱা সেইখিনি জানিব বিচাৰিছে গতিকে দেখা গ'ল যে সেই যৌক্তিক ক্ষমতাৰ বিষয়ে মূল্যায়ন কৰিব যাওঁতে যিখিনি টুলছ বা যিখিনি পদ্ধতি ব্যৱহাৰ কৰিছিলে তাতে দেখা গ'ল যে শিক্ষাৰ্থীসকলে ধুনীয়াকে কি কৰিব কিছুমানে ধুনীয়াকে পাৰিছে তাৰমানে সেইখিনি যৌক্তিক ক্ষমতাৰ যিখিনি মাপকাঠি আছিল যিখিনি স্কিল আছিল সেইখিনি ধুনীয়াকে ইয়াতে পাৰিছে গতিকে সেই শিক্ষাৰ্থীসকলৰ যৌক্তিক ক্ষেত্ৰখনত আগবঢ়া যৌক্তিক ক্ষেত্ৰখনত সিহঁতৰ বিশেষ পাৰদৰ্শিতা আছে সেইখিনি চিনাক্ত কৰিব পৰা যায় এই মূল্যায়ন বা মূল্যাঙ্কনৰ যোগেদি তাৰপিছত কোৱা হৈছে কি যে আমি শিক্ষাৰ্থীসকলক কোনো এটা বিশেষ পাঠ্যক্ৰমৰ যিখিনি সবলতা আৰু দুৰ্বলতা সেই বিষয়ে জানিবৰ কাৰণে আমাক মূল্যায়নে সহায় কৰে এটা শিক্ষাৰ্থীসকলৰ অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহ হৈছে পাঠ্যক্ৰম কোনো এটা বিশেষ শ্ৰেণীত যিখিনি বিষয়বস্তু শিক্ষাৰ্থীসকলে অধ্যয়ন কৰে সেই গোটেইখিনিক ইয়াতে কি বুলি কোৱা হৈছে পাঠ্যক্ৰম বুলি কোৱা হৈছে এতিয়া পাঠ্যক্ৰমৰ সবলতা আৰু দুৰ্বলতাখিনি কি এই পাঠ্যক্ৰমখিনি শিক্ষাৰ্থীসকলৰ কাৰণে কিমান সবল কিমান শক্তিশালী বা সেই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক কিমান উপকৃত কৰিব পাৰিছে সেইখিনি জানিবৰ কাৰণে আমি মূল্যায়নৰ সহায় ল'ব লাগিব যদি মূল্যায়ন নাথাকে মূল্যায়ন ব্যৱস্থা নাথাকিলে আমি শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিছে শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমটো ভাল পাইছে নে বেয়া পাইছে শিক্ষাৰ্থীসকলে সেই পাঠ্যক্ৰমৰ বিষয়বস্তু আয়ত্ত কৰিব পাৰিছে নে পাৰা নাই সেইখিনি আমি গম নাপাওঁ গতিকে মূল্যায়নৰ যোগেদিহে আমি সেই ক্ষেত্ৰখিনিৰ বিষয়ে আমি অৱগত হ'ব পাৰিম সো আশা কৰিছো মূল্যায়ন পৰিমাপন আৰু মূল্যাঙ্কনৰ ধাৰণাৰ লগত ইয়াৰ যিখিনি সুবিধা আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত ইয়াৰ উপকাৰিতা বুলিও ক'ব পাৰে সুবিধা বুলিও ক'ব পাৰে প্ৰয়োজনীয়তা বুলি ক'ব পাৰে আশা কৰিছো বুজি পাইছে এতিয়া আহিল আমি নেক্সট আহিম মূল্যায়নৰ প্ৰকাৰসমূহ আমি মূল্যাঙ্কন পালো পৰিমাপন পালো এতিয়া শিক্ষাৰ ক্ষেত্ৰত সাধাৰণতে প্ৰয়োগ হোৱা ব্যৱহাৰ কৰা মূল্যায়নসমূহক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো প্ৰকৃতি আৰু ইয়াৰ প্ৰক্ৰিয়া অনুসৰি আমি মূল্যায়নক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰো মূল্যায়ন আমি আগতে কৈছো যে মূল্যায়ন এক সামগ্ৰিক প্ৰক্ৰিয়া যাৰ যোগেদি শিক্ষাৰ্থীসকলৰ সামগ্ৰিক গুণাগুণসমূহৰ কি কৰা হয় পৰিমাপন কৰা হয় বা সামগ্ৰিক গুণাগুণসমূহৰ বিষয়ে অৱগত হ'ব পাৰি ইয়াতে মূল্যায়নৰ প্ৰকাৰসমূহত প্ৰথমে কোৱা হৈছে যে গঠনমূলক আৰু সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন গঠনমূলক আৰু সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন গঠনমূলক মূল্যায়ন বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ যে গঠনমূলক মূল্যায়ন শিক্ষণ কাৰ্য চলি থকা সময়ত কৰা হয় কোনো এটা কাম কৰি থকা সময়ত সৰু সৰু কিবা কথা শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰা বা শিক্ষাৰ্থীসকলৰ সেই বিষয়ে বুজি পাইছে নে নাই সেই বিষয়ে সোধা মানে শিক্ষাদান কাৰ্য চলি থকা সময়ত শিক্ষক এজনে যেতিয়া কি কৰিব সেই
পাঠটোৰ বিষয়ে কিমান শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰিব পাৰিলে, কিমান কথা জানিব পাৰিলে, সেই বিষয়ে যেতিয়া শিক্ষকজনে কিবা প্ৰশ্ন কৰিব বা মূল্যায়ন কৰিব, আমি দেখিবলৈ পাওঁ যে শিক্ষকসকলে পাঠদান কৰি থকা সময়ত বিভিন্ন সময়ত দেখা যায় যে পাঠদানৰ মাজে মাজে ইম্পৰ্টেণ্ট দৰকাৰী যিখিনি বিষয় থাকে সেইখিনি বিষয়ে প্ৰশ্ন কৰি থাকে, এইটো কি আছিলে, এইটো কেনেকে হ'ল, এইটো বুজি পাইছানে, সেইটো মূল্যায়ন। শিক্ষকজনে যে কয় যে এইটো বুজি পাইছানে বা এইটো বুজি পাইছেনে, এইটো কি আছিলে, তাৰমানে আগতে শিক্ষকজনে কৈ উঠি বুজাই দি উঠি আকৌ কি কৰিব, সেইটোৰ বিষয়ে সেই তৎক্ষণাত সেই কাৰ্য চলি থকাৰ সময়তে আকৌ প্ৰশ্ন কৰি সেই বিষয়টো ক্লিয়াৰলি শিক্ষাৰ্থীসকলে অৱগত হ'ব পাৰিছে নে নাই, সম্পূৰ্ণৰূপে বুজি পাইছে নে নাই, সেই বিষয়ে কি কৰিব, এটা উমান ল'ব, সেই বিষয়ে এটা ধাৰণা লাভ কৰিব। গতিকে গঠনমূলক মূল্যায়ন আমি কি পালো যে শিক্ষণ কাৰ্য চলি থকা সময়ত হয়, আমি শ্ৰেণীকোঠাত দেখিবলৈ পাওঁ শিক্ষকসকলে আমাক প্ৰশ্ন সোধে, এইটো কি আছিলে, আগতে কেতিয়াবা এনেকুৱা হয় যে ক্লাছৰ অন্তত শিক্ষকজনে বিভিন্ন প্ৰশ্নসমূহ সুধি থাকে, সেই যিখিনি পাঠ ক্লাছটোত সম্পূৰ্ণ কৰিলে তাৰ ওপৰতে প্ৰশ্ন কৰে। গতিকে সেই কাৰ্যটো হ'ল ইয়াতে গঠনমূলক মূল্যায়ন। গঠনমূলক মূল্যায়ন শিক্ষাদান চলি থকাৰ সময়তে সম্পূৰ্ণ কৰা হয়। প্ৰিয় শিক্ষাৰ্থীসকল, আশা কৰিছো গঠনমূলক মূল্যায়ন বুজি পাইছে। গঠনমূলক মূল্যায়ন হ'ল শিক্ষণ কাৰ্য চলি থকা সময়তে যেতিয়া মূল্যায়ন কৰা হয়, শিক্ষকজনে বিভিন্ন প্ৰশ্ন সুধি বিভিন্ন কাম কৰিব দি, সেইটো হ'ল গঠনমূলক মূল্যায়ন। এতিয়া গঠনমূলক মূল্যায়নৰ কাৰণে শিক্ষকজনে নিৰীক্ষণ কৰি কি কৰিব পাৰে যে শিক্ষাৰ্থীসকলৰ গঠনমূলক মূল্যায়নৰ অৱতাৰণ বিষয়ে অৱগত হ'ব পাৰে। ক্লাছৰুমত শিক্ষকজনে কৈ আছে, কোনো এটা বিষয়ৰ শিক্ষাদান কৰি আছে, সেই সময়ত শিক্ষকজনে নিৰীক্ষণ কৰি থাকে, চাৰিওফালে শিক্ষাৰ্থীসকলক নিৰীক্ষণ কৰি থাকে। গতিকে তাতে গম পাব পাৰে যে এইজন শিক্ষক বা সিহঁতৰ শিক্ষাৰ্থীসকলৰ ফেচিয়েল এক্সপ্ৰেছনতো কেতিয়াবা হ'ব পাৰে, যোনটো মুখৰ প্ৰকাশ ভংগী, সেইটোৰ জৰিয়তে কেতিয়াবা হ'ব পাৰে যে নাই শিক্ষাৰ্থীসকলে বুজি পোৱা নাই বা শিক্ষাৰ্থীসকলে বুজি পাইছে। সিহঁতৰ মুখৰ অৱয়ৱটো বা মুখৰ প্ৰকাশ ভংগী চাইও শিক্ষকজনে এইটো গম পাব পাৰে। সেইখিনি কেনেকে গম পাব? নিৰীক্ষণৰ যোগেদি। শিক্ষকজন নিৰীক্ষণ কৰি থাকিব পাঠদানৰ সময়ত, গতিকে তেতিয়া গম পাব। তাৰপিছত কোৱা হৈছে যে আত্মসংশোধন, সহপাঠীৰ সংশোধন। আত্মসংশোধন বা সহপাঠীৰ সংশোধন, ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলে কেতিয়াবা তেনেকুৱা নিজৰ কিবা এটা ভুল কৰিলে, কিবা এটা হেৰি কৰিলে, মই এইটো ঠিকে কৰিলো নে নাই, নিজকে প্ৰশ্ন কৰে, নিজৰ কামখিনিক কি কৰে, মূল্যায়ন কৰে, এইখিনি মই এনেকে কৰিলো, ঠিকে কৰিলো নে নাই। ঠিক তেনেকে সহপাঠী বিলাকেও কেতিয়াবা কি কৰে যে আমি যদি ভুল কৰো, সহপাঠী মানে লগৰ সমনীয়া বিলাকৰ কথা কোৱা হৈছে ইয়াতে, সিহঁতেও কেতিয়াবা আমাক কিছুমান ভুল শুধৰণি কৰি দিয়ে, আমাৰ বিষয়ে সিহঁতে মূল্যায়ন কৰে। গতিকে সিহঁতেও লগৰ সমনীয়াৰ বোৰেও আমাক বিভিন্ন সময়ত আমাৰ ভুলসমূহ সংশোধন কৰি দি আমাক আত্মমূল্যায়নত সহায় কৰে। তাৰপিছত প্ৰশ্ন কৌশল, যোনটো মই অলপ আগতে ক'লো, প্ৰশ্ন কৌশল ক্লাছৰুমত শ্ৰেণীকক্ষত শিক্ষকজনে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে, পাঠটোৰ ৰিলেটেড বা সম্পৰ্কিত বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিব পাৰে। এই কৌশলসমূহৰ জৰিয়তে বা এই মেথডসমূহৰ জৰিয়তে কি কৰা হয়, শিক্ষাৰ্থীসকলৰ গঠনমূলক মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰা হয়। প্ৰিয় শিক্ষাৰ্থীসকল, আশা কৰিছো গঠনমূলক মূল্যায়নৰ ধাৰণাটো বুজি পাইছে। এতিয়া আমি আহিম সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন। সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন হৈছে কোনো এটা বিশেষ পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পিছত বা শিক্ষাবৰ্ষ সমাপ্ত হোৱাৰ পিছত আমি যোনটো মূল্যায়ন কৰোঁ, এতিয়া যদি আমি কওঁ যে সেমিষ্টাৰ অন্তত যোনটো এক্সাম আমি দিওঁ সেইটো হ'ব পাৰে, বা শিক্ষাবৰ্ষৰ শেষত আমি যোনটো পৰীক্ষা দিওঁ সেইটো হ'ব পাৰে। অৰ্থাৎ গোটেই পাঠটোৰ সাৰাংশ মিলি, গোটেই পাঠটোৰ ওপৰত ভিত্তি কৰি গোটেই পাঠটো সমাপ্ত হোৱাৰ পিছত আমি যেতিয়া সেই গোটেই পাঠটোৰ বিষয়ে বা গোটেই বিষয়টোৰ ওপৰত আমি মূল্যায়ন কৰোঁ যে এইটো পাঠৰ পৰা বা এইখন কিতাপৰ পৰা শিক্ষাৰ্থীসকলে গোটেই কিতাপখনৰ পৰা কিমান জ্ঞান আহৰণ কৰিলে, কিমান জানিব পাৰিলে, সেই বিষয়ে যেতিয়া আমি অৱগত হ'ব খোজো, তাক ইয়াতে কি বুলি কোৱা হৈছে? সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন বুলি কোৱা হৈছে।
সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন সাধাৰণতে কি কৰা হয় কোনো এটা শিক্ষাবৰ্ষৰ শেষত কৰা হয় বা এনেকুৱা হ'ব পাৰে কোনো এটা সেমিস্টাৰ শেষত হ'ব পাৰে কোনো এটা সেমিস্টাৰ সিস্টেমে আমাক কি কৰিছে 6 মাহ মূৰে এক্সাম দিয়ে গতে সেই 6 মাহত আমি এটা বিষয় অধ্যয়ন কৰো আৰু 6 মাহৰ পিছত আমি তাৰ ওপৰত পৰীক্ষা দিব লগা হয় গতে সেই 6 মাহত আমি কি শিকিলো গোটেইখিনি ওপৰত যেতিয়া আমি কি কৰিব লাগে সেই আমাৰ জ্ঞানৰ পাৰদৰ্শিতা বা আমাৰ পাৰদৰ্শিতাৰ বিষয়ে আমি কি অৱগত কৰাব লাগে আমাৰ সেইখিনি ইয়াতে কি বুলি কোৱা হৈছে সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন বুলি কোৱা হৈছে গোটেই পাঠটোৰ শেষত যোনটো কৰা হয় সহজ অৰ্থত গোটেই পাঠটোৰ শেষত যোনটো মূল্যায়ন কৰা হয় এটো সাৰাংশমূলক বা সংক্ষিপ্ত মূল্যায়ন বুলি কোৱা হয় ইয়াতে সাৰাংশমূলক বা সংক্ষিপ্ত মূল্যায়ন কোনবিলাক হ'ব কোৱা হৈছে মধ্যৱৰ্তী পৰীক্ষা মধ্যৱৰ্তী পৰীক্ষা মানে কোনো এটা পাঠ্যক্ৰম চলি থকা সময়ত মাজত আমি এক্সাম দিও কেতিয়াবা আমি সেশনাল এক্সাম দিও বা তেনেকুৱা ধৰণৰ এক্সামৰ কথা কোৱা হৈছে পাঠদান চলি থকা সময়ত আমি সেই পাঠদানৰ মাজত দুটা ইউনিট শেষ হৈছে বা দুটা টপিক শেষ হৈছে সেই দুটাৰ ওপৰত যেতিয়া পৰীক্ষা লোৱা হ'ব এটো হ'ব মধ্যৱৰ্তী অন্তৱৰ্তী মানে যোনটো আমি অলপ আগতে পালো যে গোটেই পাঠ্যক্ৰমৰ শেষৰ যোনটো পৰীক্ষা অনুষ্ঠিত কৰা হয় হেতু অন্তৱৰ্তী পৰীক্ষা আৰু বোৰ্ড পৰীক্ষা মানে হল ইউনিট টেষ্ট আমি এটা ইউনিট বা দুটা ইউনিট প্ৰত্যেক ইউনিটৰ শেষত একৈটা পৰীক্ষা পাতো ইউনিট টেষ্টটো ইয়াতে সংক্ষিপ্ত কাৰণে কোৱা হৈছে যে সেই ইউনিটটোৰ গোটেইখিনি ইয়াতে সামৰি লোৱা হৈছে সেই ইউনিটটোৰ যিখিনি বিষয়বস্তু আছে সেই গোটেইখিনিক সামৰি লৈ পৰীক্ষাটো অনুষ্ঠিত কৰা হয় গতিকে ইয়াতে আমি সাৰাংশমূলক বা সংক্ষিপ্ত মূল্যায়নত আমি কি পালো মধ্যৱৰ্তী পৰীক্ষা যোনটো পাঠ্যক্ৰম বা শিক্ষাবৰ্ষ চলি থকাৰ সময়ত মাজতে অনুষ্ঠিত কৰা হয় অন্তৱৰ্তী পৰীক্ষা যোনটো শিক্ষাবৰ্ষৰ শেষত কৰা হয় আৰু এটা হল বোৰ্ড পৰীক্ষা যোনটো প্ৰত্যেকটো ইউনিট সমাপ্ত হোৱাৰ পিছত অনুষ্ঠিত কৰা হয় প্ৰিয় শিক্ষাৰ্থীসকল আশা কৰি বুজি পাইছে সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়নৰ ধাৰণাটো কি হল কোনো এটা বিষয়বস্তু বা কোনো এটা পাঠ্যক্ৰমৰ শেষত যোনটো মূল্যায়ন কৰা হয় এটো হৈছে সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন এটা আহিল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মূল্যায়ন আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মূল্যায়ন আনুষ্ঠানিক মূল্যায়ন হল আমি যেতিয়া শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰি শিক্ষাবৰ্ষত হেতু কিমান জানিলে কিমান শিকিলে কিমান জ্ঞান আহৰণ কৰিলে সেই গোটেইখিনিক আমি যেতিয়া পৰীক্ষা কৰি মূল্যায়ন কৰি আমি যেতিয়া তাক কি কৰো হিয়তৰ এটা নিৰ্দিষ্ট স্থান বা নিৰ্দিষ্ট সংখ্যাৰ জৰিয়তে সেইখিনি প্ৰকাশ কৰো যেনেকৈ আমি পৰীক্ষা দিয়াৰ পিছত আমাক কি কৰে কোনটো সাবজেক্টত কিমান নম্বৰ পালো বা কোনটো সাবজেক্টত মই কিমান নম্বৰ পাবলৈ সক্ষম হৈছো ক্লাছত আগতে আমাৰ স্কুল লেভেলত কি আছিল আমাৰ ৰোল নম্বৰ দিয়া হৈছিল যে এজন ক্লাছত নম্বৰ 1 ৰোল নম্বৰ 2 তেনেকৈ দিছিল সেইখিনি যেতিয়া এটা নিৰ্দিষ্ট প্ৰসিডিউৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজতে যোনটো মূল্যায়ন সম্পূৰ্ণ কৰা হয় এটো হল আনুষ্ঠানিক মূল্যায়ন আনুষ্ঠানিক মূল্যায়নত কি থাকে স্বীকৃতি দিয়া হয় এজন শিক্ষাৰ্থী ৰোল নম্বৰ 1 হৈছে এজন শিক্ষাৰ্থীয়ে 100ত 80 পাইছে এজন শিক্ষাৰ্থীয়ে কি পাইছে পাৰ্টিকুলাৰ এটো সাবজেক্টত হাইয়েস্ট নম্বৰ পাইছে বা আটাইতকৈ বেছি নম্বৰ পাইছে এই স্বীকৃতিটো আনুষ্ঠানিক মূল্যায়নত প্ৰদান কৰা হয় এই শিক্ষাৰ্থীজন পাস কৰিছে এই স্বীকৃতিটো আমি আনুষ্ঠানিক মূল্যায়নৰ যোগেদি লাভ কৰো গতিকে আনুষ্ঠানিক মূল্যায়ন হল যে আমি শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত আমি শিক্ষা সমাপ্তিৰ পিছত পৰীক্ষা দিও আৰু সেই পৰীক্ষাৰ জৰিয়তে আমাৰ আৰ্জিত জ্ঞানৰ পৰিমাপন কৰি মূল্যায়ন কৰি আমাৰ প্ৰাপ্তিৰ বা পাৰদৰ্শিতাৰ মান অনুযায়ী যেতিয়া কি কৰা হ'ব আমাক স্থান দিয়া হ'ব ৰোল নম্বৰ 1 2 বা ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন ফাৰ্স্ট ক্লাস সেকেন্ড ক্লাস যি নহওক সেইখিনি আমি কি বুলি কম আনুষ্ঠানিক মূল্যায়ন বুলি কম আনুষ্ঠানিক মূল্যায়নত ইয়াতে কি কোৱা হৈছে যে আনুষ্ঠানিক মূল্যায়নত কি থাকে স্বীকৃতি থাকে যোনটো অলপ আগতে মই কলো আনুষ্ঠানিক মূল্যায়নত স্বীকৃতি প্ৰদান কৰা হয় আৰু ইয়াতে
সেই মূল্যায়নৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে সম্পূৰ্ণ হয় আনুষ্ঠানিক মূল্যায়নটো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে গৈ সম্পূৰ্ণ হয় আৰু এই মূল্যায়নৰ আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হয় আশা কৰো আনুষ্ঠানিক মূল্যায়নৰ ধাৰণাটো বুজি পাইছে আনুষ্ঠানিক মূল্যায়ন বিশেষ এক নহয় ই হল কোনো এটা শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ প্ৰাপ্তিৰ বিষয়ে স্বীকৃতি প্ৰদান কৰি যোনটো মূল্যায়ন কৰা হয় হেতু আনুষ্ঠানিক মূল্যায়ন বুলি আমি ক'ব পাৰো আনুষ্ঠানিক মূল্যায়ন আৰু এটা হল অনানুষ্ঠানিক মূল্যায়ন তা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মূল্যায়ন হল আমি শ্ৰেণী কোঠাত বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে শিক্ষকজনে কেতিয়াবা ক্লাছ টেষ্ট লয় বা তেনেকুৱা ধৰণৰ কিছুমান মূল্যায়ন কৰে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসৰৰ বিষয়ে উমান ল'বৰ কাৰণে য'ত কি কৰা নহয় কোনো বিশেষ পাৰদৰ্শিতাৰ স্বীকৃতি প্ৰদান কৰা নহয় যে এইজন শিক্ষাৰ্থী ইমান পালে বা এইজন শিক্ষাৰ্থী স্বীকৃতি প্ৰদান কৰিলে সেইখিনিৰ কি নাথাকে কোনো মূল্য নাথাকে অনানুষ্ঠানিকভাৱে যাত কোনো ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ সম্পূৰ্ণ কৰা নহয় আমি শিক্ষানুষ্ঠান দেখিবলৈ পাওঁ বিভিন্ন শিক্ষকে তেনেকে কিছুমান মূল্যায়ন কৰে শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ প্ৰাপ্তিৰ বিষয়ে মূল্যায়ন কৰে য'ত কি নাথাকে কোনো ধৰণৰ সাংখ্যিক ভাৱে হিয়তক কি কৰা নহয় বিশেষ মান প্ৰদান কৰা নহয় সাংখ্যিক ভাৱে কোনো ধৰণৰ মান প্ৰদান কৰা নহয় গতিকে অনানুষ্ঠানিক মূল্যায়নৰ কি নাথাকে ইয়াত স্বীকৃতি নাথাকে যোনটো আমি আনুষ্ঠানিক মূল্যায়নত পালো যে স্বীকৃতি থাকে অনানুষ্ঠানিক মূল্যায়নত স্বীকৃতি নাথাকে বিভিন্ন সময়ত শিক্ষকজনে অনুষ্ঠিত ক্লাছত গলে যোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ আজি তোমালোকৰ মই ক্লাছ টেষ্ট লম হেতু অনানুষ্ঠানিক মূল্যায়নৰ ভিতৰত পৰিব এনেকুৱা হয় বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ আমাৰ লগ সমনীয়া বিলাকে কি কৰে আমাৰ বিষয়ে মূল্যায়ন কৰে মানুহৰ বিষয়ে মূল্যায়ন কৰে আমি বিভিন্ন সময় দেখিবলৈ এই মানুহজন ভাল এই মানুহজন বেয়া এই মানুহজন বিভিন্ন তেনেকুৱা ধৰণৰ মতামত দিয়ে গতিকে সেই মূল্যায়নক ইয়াতে কি কোৱা হৈছে যে অনানুষ্ঠানিক মূল্যায়ন বুলি কোৱা হৈছে অনানুষ্ঠানিক মূল্যায়নৰ কোনো ধৰণৰ স্বীকৃতি তেনেকে নাথাকে আনুষ্ঠানিক স্বীকৃতি নাথাকে প্ৰিয় শিক্ষাৰ্থীসকল আশা কৰি বুজি পাইছে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মূল্যায়নৰ ধাৰণাটো এতিয়া আমি আহিম গুণগত আৰু পৰিমাণগত মূল্যায়ন গুণগত আৰু পৰিমাণগত মূল্যায়ন গুণগত মূল্যায়নে কি কৰে আমাৰ কোনো এক ক্ষেত্ৰত পাৰদৰ্শিতাক আমি সাংখ্যিক ৰূপত প্ৰকাশ কৰিব পাৰো গুণগত মূল্যায়নে কি কৰে সংখ্যাৰ জৰিয়তে সেই মূল্যায়নটো কি কৰা হয় প্ৰকাশ কৰা হয় যেটো মই প্ৰথমে एग्जांपल দিছো যে ডিটিপি অপাৰেটৰ এজনৰ সংখ্যা লিখাৰ যিখিনি পাৰদৰ্শিতা ডিটিপি কৰাৰ যোনটো পাৰদৰ্শিতা সেইখিনি আমি 45টা শব্দ লিখাৰ পাৰদৰ্শিতা পাইছিলো সংখ্যাৰ জৰিয়তে আমি এইখিনি প্ৰকাশ কৰো এটো হল গুণগত এটো হল পৰিমাণগত মূল্যায়ন পৰিমাণগত মূল্যায়ন তাৰমানে কিমান তাৰ ক্ষমতা আছে সেইখিনি আমি সম্পূৰ্ণৰূপে তেওঁক হেতুক পৰিমাপন কৰি আমি প্ৰকাশ কৰিব পাৰো পৰিমাণগত যেনেকৈ আমি ডিটিপি অপাৰেটৰজনৰ एग्जांपलটো আমি আকৌ ইয়াতে উদাহৰণটো আকৌ ইয়াতে আমি আনিব পাৰো যে 45টা শব্দ লিখিব পৰা দক্ষতা থকা ব্যক্তিজনৰ যদি আমি পৰিমাণগত মূল্যায়নৰ ক্ষেত্ৰত চাও তেতিয়া হলে তেওঁ আমি 45টা শব্দ লিখিব পৰা দক্ষতা থকা ব্যক্তি বা ডিটিপি অপাৰেটৰ বুলি অভিহিত কৰি পৰিমাণ কিমান পাৰে সংখ্যাৰ জৰিয়তে ইয়াতে প্ৰকাশ কৰা হয় সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰা হয় বা কেতিয়াবা এনেকুৱা সংখ্যা নহয় কেতিয়াবা ৰেটিংৰ জৰিয়তে হয় ৰেটিং আমি যে ৰেটিং দিও ৰেটিংস আমি অনলাইন শপিং কৰিলে ৰেট দিও বা তাৰ কি হয় কিছুমান তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো পৰিমাণটো আমি ব্যক্ত কৰিবৰ কাৰণে প্ৰকাশ কৰিবৰ কাৰণে আমি সংখ্যা বা ৰেট প্ৰদান কৰো ৰেটিং প্ৰদান কৰো
পৰিমাণগত কিমান আছে ইয়াতে কোৱা হৈছে যে পৰিমাণগত মূল্যায়নৰ কাৰণে সাধাৰণতে ষ্টেণ্ডাৰ্ডাইজ টেষ্ট বিলাক ইউজ কৰা হয় প্ৰতিমানিকৃত অভিক্ষাৰ জৰিয়তে আমি যিখিনি হেৰি পাও কি কয় সংখ্যা পাও যিখিনি ডাটা পাও তথ্য পাও সেইখিনি সাধাৰণতে পৰিমাণগত মূল্যায়নতে প্ৰয়োগ কৰা হয় এটা হে গুণগত মূল্যায়নত কি কৰা হয় ইয়াতে ব্যক্তিৰ প্ৰাপ্তি বা ব্যক্তিৰ পাৰদৰ্শিতাক সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰা নহয় ইয়াতে ব্যক্তিৰ পাৰদৰ্শিতাক ভাল বেয়া সেই তেনেধৰণৰ শব্দৰে কি কৰা হয় মূল্যায়ন কৰা হয় ভাল বেয়া তেনেধৰণৰ শব্দৰে মূল্যায়ন কৰা হয় যেনে ডিটিপি অপাৰেটৰ জনৰ যদি কও ইয়াতে ঠিক আছে তেও ডিটিপি কৰাত ভাল আৰু যদি তেও ডিটিপি হে একজন ব্যক্তি যদি ডিটিপি 45টা শব্দ লিখিছে কিন্তু 25টাই ভুল লিখিছে তেতিয়া তেওক আমি ভাল বুলি ক'ব নোৱাৰো গুণগত ক্ষেত্ৰৰ মূল্যায়নত তেওক আমি ভাল বুলি ক'ব নোৱাৰো কিন্তু তেওঁৰ এবিলিটি কিমান 45টা আছে গতিকে গুণগত মূল্যায়নত তেওক আমি এজন ভাল ডিটিপি অপাৰেটৰ বুলি ক'ব নোৱাৰো গতিকে গুণগত মূল্যায়নত কি কৰে আমাৰ ব্যক্তি বা বস্তুৰ গুণৰ ওপৰতহে মূল্যায়ন কৰা হয় গুণৰ বিষয়েহে ইয়াতে অৱগত হোৱা যায় ভাল বেয়া তেনেকুৱা ধৰণৰ শব্দৰে কি কৰা হয় ইয়াতে গুণগত মূল্যায়নত ব্যক্ত কৰা হয় গুণগত মূল্যায়ন হল এটা ব্যক্তিনিষ্ঠ প্ৰক্ৰিয়া ব্যক্তিনিষ্ঠ মূল্যায়ন মানে হল যোনটো মূল্যায়ন প্ৰক্ৰিয়াত কি থাকে ব্যক্তিভেদে মূল্যায়নকাৰী ব্যক্তিভেদে ভিন্ন কি আহিব পাৰে ফলাফল আহিব পাৰে যেনে মই যদি কওঁ যে কোনো এজন ব্যক্তিৰ বিষয়ে বা কোনো এটা প্ৰডাক্টৰ বিষয়ে যেতিয়া আমি মতামত দিও মোৰ কাৰণে হেতু ভাল মই ভাল বুলি কোৱাটো বেলেগ এজনৰ কাৰণে হেতু ভাল নহবও পাৰে বেলেগৰ কাৰণে হেতু ইমান ভাল নহবও পাৰে মোৰ কাৰণে যিমান ভাল হেতু বেলেগৰ কাৰণে ইমান ভাল নহবও পাৰে তেওঁৰ মানসিকতা তেওঁৰ ৰুচি অভিৰুচিৰ ওপৰত হেতু নিৰ্ভৰ কৰিব গতিকে ব্যক্তিভেদে ইয়াৰ মানটো কি হয় ভিন্ন হৈ থাকে বেলেগ হৈ থাকে এই কাৰণে ইয়াক ব্যক্তি কেন্দ্ৰিক বা ব্যক্তিনিষ্ঠ মূল্যায়ন বুলি কোৱা হৈছে ব্যক্তিভেদে ইয়াৰ মানটো বেলেগ হ'ব পাৰে বুলি সো আশা কৰি বুজি পাইছে গুণগত আৰু পৰিমাণগত মূল্যায়ন গুণৰ ওপৰত গুৰুত্ব দি মূল্যায়ন কৰা হয় সাংখ্যিক মানৰ হলনি পাৰফৰমেন্সৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয় শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয় গুণগত মূল্যায়নত আৰু পৰিমাণগত মূল্যায়নত কি কৰা হয় হিয়তৰ মূল্যায়নত কি কৰা হয় সংখ্যাৰ জৰিয়তে পৰিমাপন কৰা হয় হিয়তৰ প্ৰাপ্তিক হিয়তৰ এচিভমেন্ট হিয়তৰ পাৰদৰ্শিতাক সংখ্যাৰ জৰিয়তে ইয়াতে মূল্যায়ন কৰা হয় সো আশা কৰো বুজি পালে মূল্যায়নৰ প্ৰকাৰসমূহ আমি কি পালো গঠনমূলক আৰু সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন তাৰ পিছত পালো আনুষ্ঠানিক মূল্যায়ন গুণগত আনুষ্ঠানিক অনানুষ্ঠানিক মূল্যায়ন গুণগত আৰু পৰিমাণগত মূল্যায়ন আৰু এটা মূল্যায়ন হল প্ৰত্যক্ষ আৰু পৰোক্ষ মূল্যায়ন প্ৰত্যক্ষ আৰু পৰোক্ষ মূল্যায়নো আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুলভাৱে প্ৰয়োগ হোৱা দুটা মূল্যায়ন প্ৰত্যক্ষ মূল্যায়নত কি কৰা হয় ইয়াতে শিক্ষাৰ্থীসকলক পোনপটীয়াকৈ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ বিষয়ে মূল্যায়ন কৰা হয় পোনপটীয়াকৈ যেনেকে পৰীক্ষাৰ যোগেদি পৰীক্ষাৰ্থীহঁতক লিখিব দি কিনে চোৱা হয় বা কিবা এটা বিষয় উপস্থাপন কৰিব দি প্ৰেজেন্টেশন কৰিব দি কিনে ইহঁতৰ পাৰদৰ্শিতা বা প্ৰাপ্তিৰ বিষয়ে মূল্যায়ন কৰা হয় প্ৰত্যক্ষ মূল্যায়ন হল শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ পৰিমাণ বা শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ বিষয়ে প্ৰত্যক্ষভাৱে
পৰীক্ষাৰ যোগেদি বা উপস্থাপনৰ যোগেদি যোনটো শিক্ষাৰ্থীসকলে নিজে গম পায় যে আমাক কি কৰি আছে মূল্যায়ন কৰি আছে শিক্ষাৰ্থীসকলে নিজে এই বিষয়ে অৱগত শিক্ষকজনে পৰিকল্পিতভাৱে কি কৰে ইয়াতে শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ মূল্যায়ন পোনপটীয়াকৈ কৰে শিক্ষাৰ্থীসকলে অৱগত যে আমাক মূল্যায়ন কৰে যেনে পৰীক্ষা এটা লোৱা পৰীক্ষা দিয়া মানে শিক্ষাৰ্থীসকলে নিজে অৱগত যে আমাৰ এই সাবজেক্টটো বা এই বিষয়টো আমি কিমান জানো সেই বিষয়ে অৱগত হ'বৰ কাৰণে জানিবৰ কাৰণে এই মূল্যায়নটো কৰা হৈছে বা উপস্থাপন কিবা এটা উপস্থাপন কৰিব দিয়া কিবা এটা প্ৰেজেন্টেচন কৰিব দিয়াটো শিক্ষাৰ্থীসকল জানে যে মোৰ এইটো এবিলিটি চাব বিচৰা হৈছে তো তেনেকুৱা ধৰণৰ মূল্যায়নক ইয়াত আমি কি বুলি কম প্ৰত্যক্ষ মূল্যায়ন বুলি কম যোনটো পোনপটীয়াকৈ কি কৰা হয় সম্পূৰ্ণ কৰা হয় সমান্তৰালভাৱে আৰু এটা কোৱা হৈছে পৰোক্ষ মূল্যায়ন ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলক জ্ঞানৰ মূল্যায়ন ইয়াতে পোনপটীয়াকৈ কৰা নহয় পৰোক্ষ মূল্যায়নত কি কৰা হয় পোনপটীয়াকৈ মূল্যায়ন কৰা নহয় ইয়াতে কোৱা হৈছে যে প্ৰক্ষেপণৰ যোগেদি প্ৰক্ষেপণ মানে শিক্ষাৰ্থীসকলৰ যিখিনি ধাৰণা সেইখিনি ডাইৰেক্টলি ইয়াতে কি নহয় উপস্থাপন নকৰে ইয়াতে পৰোক্ষভাৱে ইয়াতে কি কৰে ইয়াতৰ নিজৰ অৱস্থিতি নিজৰ পাৰদৰ্শিতাখিনি ইয়াতে ব্যক্ত কৰে এটা যদি মই কওঁ যে এজন শিক্ষাৰ্থীৰ কি মৰেলিটিৰ বিষয়ে যদি মই মূল্যায়ন কৰিব বিচাৰিছো তেতিয়া সেই শিক্ষাৰ্থীজনৰ নৈতিকতাৰ দিশটোত কেনেকুৱা নৈতিক দিশটোত তেওঁৰ কেনেকুৱা ধৰণৰ মনোভাৱ সেইখিনি চাবৰ কাৰণে মই যদি কওঁ যে তোমালোকে সকলোৱে কি কৰিব লাগিব এটা ষ্টৰী লিখিব লাগিব নিজৰ মতে এটা ষ্টৰী লিখা সেই ষ্টৰীটো লিখি মোক জমা দিব লাগিব গতিকে সেই ষ্টৰীটোত শিক্ষাৰ্থীসকলে নিজৰ সেই নৈতিকতাৰ ধাৰণাটো প্ৰক্ষেপণ কৰি এটা ষ্টৰী বনাব এটা গল্প লিখিব সেই গল্পত তেওঁৰ নিজৰ মনৰ কথাখিনি কি কৰিব তাত ব্যক্ত কৰিব গতিকে সেইখিনি অধ্যয়ন কৰি সেই শিক্ষাৰ্থীজনৰ নিজৰ নৈতিকতাৰ ধাৰণাটো কি কৰিব পাৰো অৱগত হ'ব পাৰো শিক্ষাৰ্থীজনৰ নৈতিকতাৰ ধাৰণাটোৰ বিষয়ে অৱগত হ'ব পাৰো ইয়াতে কোৱা হৈছে যে ইয়াৰ উপৰিও আমি শিক্ষাৰ্থীসকলৰ পৰোক্ষ মূল্যায়নৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব পাৰো যেনেকৈ কোৱা হৈছে ইন্টাৰভিউ সাক্ষাৎকাৰৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ পৰোক্ষ মূল্যায়ন কৰা হয় ইয়াতে সাক্ষাৎকাৰত কেৱল শিক্ষাৰ্থীসকলৰ প্ৰশ্ন উত্তৰ দিব হেতুৱে মূল্যায়ন কৰা নহয় সাক্ষাৎকাৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ সাক্ষাৎকাৰৰ জৰিয়তে মূল্যায়ন কৰা হয় যোনটো সেই সাক্ষাৎকাৰ দানকাৰী ব্যক্তিজন বা শিক্ষাৰ্থীসকলে গমেই নাপায় যে মোৰ এইখিনি দিশো কি কৰি থকা হৈছে মূল্যায়ন কৰি থকা হৈছে এইখিনি দিশো চাই থকা হৈছে গতিকে সাক্ষাৎকাৰৰ যোগেদি আমি সাক্ষাৎকাৰ হ'ল এটা পৰোক্ষ মূল্যায়নৰ এটা উপায় বা এটা পদ্ধতি সাক্ষাৎকাৰৰ যোগেদি আমি শিক্ষাৰ্থীসকলক পৰোক্ষভাৱে মূল্যায়ন কৰিব পাৰো ঠিক তেনেকৈ ইয়াতে আৰু এটা কোৱা হৈছে যে সাৰ্ভে কৰি ক্ষেত্ৰ অধ্যয়নৰ যোগেদিও আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ বিষয়ে পৰোক্ষভাৱে অৱগত হ'ব পাৰো সো প্ৰত্যক্ষ মূল্যায়ন পোনপটীয়াভাৱে কৰা হয় আৰু পৰোক্ষ মূল্যায়ন প্ৰক্ষেপণ জৰিয়তে পোনপটীয়াকৈ নহয় ইনডাইৰেক্টলি তাৰমানে সিহঁতৰ ওপৰত কিবা এটা কাম কৰিব দি সেই কামৰ পৰা কি কৰা হয় মূল্যায়ন কৰা হয় তাৰপিছত কোৱা হৈছে অবিৰত আৰু ব্যাপক মূল্যায়ন বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় হৈ উঠা এই ধাৰণাটো অবিৰত আৰু ব্যাপক মূল্যায়ন আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত বহুলভাৱে প্ৰচলিত মূল্যায়ন ব্যৱস্থা হৈছে অবিৰত আৰু ব্যাপক মূল্যায়ন ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ প্ৰাপ্তিৰ ধাৰণাক উমান ল'বৰ কাৰণে অবিৰতভাৱে কি কৰি থাকিব লাগিব মূল্যায়ন কৰি থাকিব লাগিব অবিৰতভাৱে তাত কোনো ধৰণৰ কি থাকিব নালাগে গেপ দিব নালাগে একেৰাহে মূল্যায়ন কৰিব লাগে আৰু ব্যাপকভাৱে কেৱল পাৰ্টিকুলাৰ এটা দিশৰ ওপৰত নহয় শাৰীৰিক মানসিক নৈতিকতা সামাজিক গোটেই দিশ সামৰি লৈ মূল্যায়ন কৰিব লাগিব যোনটো আমাৰ এনইপিটো কোৱা হৈছে যে ব্যক্তিৰ শাৰীৰিক মানসিক বৌদ্ধিক সকলো দিশ সামৰি লৈ মূল্যায়ন কৰিব লাগে কম্প্ৰিহেনসিভ মূল্যায়ন যাক কোৱা হয় ব্যাপক মূল্যায়ন বা কম্প্ৰিহেনসিভ ইভালুৱেশ্যন
ইয়াতে কোৱা হৈছে যে অবিৰত মূল্যায়ন হৈছে যোনটো একেৰাহে চলি থাকে ক্লাছ টেষ্ট হ'ব পাৰে ইউনিট টেষ্ট হ'ব পাৰে সেশনাল এক্সাম হ'ব পাৰে তেনেকুৱা ধৰণৰ এক্সাম বিলাক তাৰমানে মূল্যায়নটো কেতিয়াও স্তব্ধ হৈ নযোৱাটো একেৰাহে চলি থকাটো সেইটো হ'ল অবিৰত মূল্যায়ন অবিৰত মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলক কি কৰি থকা যায় অনবৰতে সিহঁতৰ পাৰদৰ্শিতাৰ বিষয়ে অৱগত হ'ব পৰা যায় আৰু ই ব্যাপকভাৱে সম্পূৰ্ণ কৰা হয় বিশেষকৈ এটা দিশৰ ওপৰত নহয় কেইবাটাও দিশৰ ওপৰত সামৰি লৈ এই মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰা হয় গতিকে অবিৰত মূল্যায়ন বৰ্তমান শিক্ষাৰ ক্ষেত্ৰখনত আটাইতকৈ জনপ্ৰিয় হৈ উঠা এক মূল্যায়ন ব্যৱস্থা এই মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞান শিক্ষাৰ্থীসকলৰ প্ৰাপ্তি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা আদিৰ বিষয়ে আমি কি কৰিব পাৰো অবিৰতভাৱে অৱগত হ'ব পাৰো আৰু সেই বিষয়ে আমি শিক্ষাৰ্থীসকলক যিখিনি সবলতা দুৰ্বলতা সেইখিনি বিষয়ে আমি উমান ল'ব পাৰো শিক্ষাৰ্থীসকলৰ দুৰ্বল দিশসমূহ আমি আঙুলিয়াই দি সেইখিনি আৰু সংশোধন কৰিবৰ কাৰণে আমি পৰামৰ্শ দিব পাৰো বা শিক্ষাৰ্থীসকলৰ সবল দিশসমূহ আৰু সবল কৰি তুলিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিব পাৰো তাৰ পিছত কোৱা হৈছে নিৰ্ধাৰণীমূলক মূল্যায়ন মানে হ'ল আমি মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত দেখিবলৈ পাওঁ যে কিছুমান শিক্ষাৰ্থীয়ে বিশেষ কিছুমান ক্ষেত্ৰত সিহঁতে দুৰ্বল হৈ আছে নিৰ্ধাৰণীমূলক মূল্যায়ন তাৰমানে কোনটো ক্ষেত্ৰতেও দুৰ্বল হৈ আছে সেইখিনি নিৰ্ধাৰণ কৰা হেতুক নিৰ্ধাৰণ কৰাটো হ'ল নিৰ্ধাৰণীমূলক মূল্যায়ন সব শিক্ষাৰ্থী এজনে এক্সামত বহুত ধুনীয়াকৈ লিখে কিন্তু নম্বৰ নাপায় যিখিনি পাব লাগে সেইখিনি নাপায় গতিকে যদি সেই নম্বৰখিনি নাপায় তেওঁ লিখিছে বহুত তেতিয়াহ'লে তেওঁৰ ভুলটো ক'ত আছে ক'ত ভুল হৈ আছে যাৰ কাৰণে নম্বৰটো নাপায় সেইখিনি জানিবৰ কাৰণে কি কৰা হয় এই নিৰ্ধাৰণীমূলক মূল্যায়ন প্ৰয়োগ কৰা হয় নিৰ্ধাৰণীমূলক মূল্যায়নৰ যোগেদি যিখিনি উইকনেছ আছে বা যিখিনি দুৰ্বল দিশ আছে সেইখিনি চিনাক্ত কৰা হয় দুৰ্বল দিশসমূহক চিনাক্ত কৰিবৰ কাৰণে আমি নিৰ্ধাৰণীমূলক মূল্যায়ন ব্যৱস্থা প্ৰয়োগ কৰিব পাৰোঁ নিৰ্ধাৰণীমূলক মূল্যায়নৰ যোগেদি আমি শিক্ষাৰ্থীসকলৰ বিভিন্ন দুৰ্বল দিশসমূহ চিনাক্ত কৰি সেই ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলক সুস্থভাৱে আগবাঢ়ি যাবৰ কাৰণে বা সমাজ যোজন কৰিবৰ কাৰণে আমি বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰোঁ আৰু সেই কাৰ্যপন্থা গ্ৰহণ কৰিবৰ কাৰণে আমাক নিৰ্ধাৰণীমূলক মূল্যায়নে সহায় কৰে নিৰ্ধাৰণীমূলক মূল্যায়নে শিক্ষাৰ্থীসকলৰ সেই ক্ষেত্ৰসমূহৰ পাৰদৰ্শিতাৰ যিখিনি দুৰ্বল দিশ সেইখিনি চিনাক্ত কৰাত সহায় কৰে সো প্ৰিয় শিক্ষাৰ্থীসকল আশা কৰোঁ বুজি পাইছে আমি কেইবাটাও দিশ ইয়াতে আলোচনা কৰিলোঁ কেইবাটাও প্ৰকাৰ আলোচনা কৰিলোঁ আমি গঠনমূলক মূল্যায়ন আলোচনা কৰিলোঁ সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়ন আলোচনা কৰিলোঁ তাৰপিছত আনুষ্ঠানিক অনানুষ্ঠানিক মূল্যায়ন আলোচনা কৰিলোঁ তাৰপিছত আমি আৰু আলোচনা কৰিলোঁ প্ৰত্যক্ষ আৰু পৰোক্ষ মূল্যায়ন তাৰপিছত আমি আলোচনা কৰিলোঁ অবিৰত ব্যাপক মূল্যায়ন নিৰ্ধাৰণীমূলক মূল্যায়ন গতিকে এই গোটেই মূল্যায়নৰ বিভিন্ন ক্ষেত্ৰত সিহঁতৰ কাৰ্য ক্ষেত্ৰতে হওক প্ৰচিডিউৰে হওক বা বিভিন্ন ক্ষেত্ৰত আমি শিক্ষাৰ ক্ষেত্ৰখনত এই ওপৰত উল্লেখ কৰা মূল্যায়নৰ খিনিহে আমি বহলভাৱে প্ৰয়োগ কৰোঁ সো প্ৰিয় শিক্ষাৰ্থীসকল আশা কৰোঁ ধাৰণাখিনি বুজি পাইছে আমি শিক্ষাৰ্থীৰ মূল্যায়নৰ প্ৰকাৰসমূহ আলোচনা কৰিলোঁ এতিয়া আমি আহিম শিক্ষা আৰু মূল্যায়নৰ মাজৰ সম্পৰ্ক কি শিক্ষণ আৰু মূল্যায়নৰ মাজৰ সম্পৰ্ক শিক্ষণ হ'ল বৰ্তমান সময়ৰ মূল্যায়ন হয় বৰ্তমান সময়ৰ শিক্ষাৰ্থীসকলৰ যিখিনি প্ৰাপ্তি সেই প্ৰাপ্তিৰ বিষয়ে অৱগত হোৱাৰ একমাত্ৰ উপায় হৈছে মূল্যায়ন আমি মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞান শিক্ষাৰ্থীসকলৰ প্ৰাপ্তি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ বিষয়ে আমি অৱগত হ'ব পাৰোঁ গতিকে শিক্ষণ আৰু মূল্যায়নৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আমি দেখিবলৈ পাওঁ শিক্ষণ আৰু মূল্যায়নৰ মাজত এক গভীৰ সম্পৰ্ক আছে এক এৰাব নোৱাৰা সম্পৰ্ক আমি শিক্ষণ কাৰ্যক অধিক অৰ্থপূৰ্ণ অধিক সফল কৰি তুলিবৰ কাৰণে আমি মূল্যায়ন প্ৰয়োগ কৰিব লাগে মূল্যায়নে আমাক সহায় কৰে মূল্যায়ন অবিহনে শিক্ষণ কাৰ্যক পূৰ্ণতা লাভ কৰিব নোৱাৰে কোনো শিক্ষণ কাৰ্যই
মূল্যায়ন অবিহনে পূৰ্ণতা লাভ কৰিব নোৱাৰে কাৰণ মূল্যায়ন নাথাকিলে শিক্ষাৰ্থীসকলে কিমান জানিলে কিমান জ্ঞান লাভ কৰিলে কিমান প্ৰাপ্তি লাভ কৰিলে সেইখিনি আমি গম নাপাওঁ মূল্যায়নৰ জৰিয়তে সেইখিনি গম পাওঁ গতিকে সেই শিক্ষণ কাৰ্যক অধিক অৰ্থপূৰ্ণ অধিক আকৰ্ষণীয় অধিক সফল কৰি তুলিবৰ কাৰণে আমাক মূল্যায়নে সহায় কৰে সেই মূল্যায়ন শিক্ষণ প্ৰক্ৰিয়াৰ এক এৰাব নোৱাৰা অংশ হিচাপে আমি গণ্য কৰিব পাৰোঁ যদি শিক্ষণ প্ৰক্ৰিয়াৰ কথা আমি কওঁ তাত মূল্যায়ন লাগিবই মূল্যায়ন অবিহনে কেতিয়াও শিক্ষণ প্ৰক্ৰিয়া চলি থাকিব নোৱাৰে শিক্ষণ প্ৰক্ৰিয়া কেতিয়াও আমি সফল কৰি তুলিব নোৱাৰো গতিকে ইয়াক এৰাই চলিব পৰা বিষয় নহয় মূল্যায়নক আমি কেতিয়াও কি কৰিব নোৱাৰো শিক্ষণ কাৰ্যৰ পৰা আমি বেলেগ কৰিব নোৱাৰো এক এৰাব নোৱাৰা সম্পৰ্ক এই দুটাৰ মাজত থকা আমি দেখিবলৈ পাওঁ তাৰ পিছত কোৱা হৈছে যে মূল্যায়ন প্ৰক্ৰিয়াৰ যোগেদি আমি কি কৰো শিক্ষণক বৈধ ৰূপত উপস্থাপন কৰিব পাৰো শিক্ষণ কাৰ্য কিমান বৈধ হৈছে কিমান ফলপ্ৰসূ হৈছে কিমান সঠিক ৰূপত শিকাব বিচৰা বস্তুখিনি শিকিব পাৰিছে সেই বিষয়ে আমি অৱগত হ'ব পাৰো মূল্যায়নৰ যোগেদি গতিকে শিক্ষণ আৰু মূল্যায়নৰ মাজত সেইটো এটা সম্পৰ্ক যে শিক্ষণ কাৰ্য বৈধ ৰূপত উপস্থাপন কৰিবলৈ আমাক মূল্যায়নে সহায় কৰে এইটো ফালৰ পৰা আমি মূল্যায়ন আৰু শিক্ষণৰ মাজত এক সম্পৰ্ক থকা দেখিবলৈ পাওঁ তাৰ পিছত কোৱা হৈছে কি যে মূল্যায়ন শিক্ষাৰ্থী শিক্ষণৰ সবল আৰু দুৰ্বল দিশসমূহ চিনাক্ত কৰে যোনটো মই অলপ আগতে কৈ আহিছো যে শিক্ষণৰ সম্পৰ্কৰ ক্ষেত্ৰত আমি এতিয়া আলোচনা কৰিব লাগিব এইখিনি যে সবল আৰু দুৰ্বল দিশসমূহ চিনাক্ত কৰিবৰ কাৰণে মূল্যায়নে সহায় কৰে মূল্যায়ন অবিহনে কেতিয়াও আমি শিক্ষাৰ্থীসকলৰ সবলতা বা দুৰ্বলতাসমূহ আমি চিনাক্ত কৰিব নোৱাৰো মূল্যায়নে শিক্ষণ কাৰ্যৰ অৰ্থপূৰ্ণতা আৰু বৈধতা প্ৰতিনিয়ত কৰে শিক্ষণ কাৰ্য শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত যিখিনি শিক্ষাদান কাৰ্য আদান প্ৰদান হয় সেই শিক্ষাদান কাৰ্যৰ আদান প্ৰদানৰ বৈধতা আৰু পূৰ্ণতা বিষয়ে আমি প্ৰতিনিয়ত যাব পাৰো বা আমি অৱগত হ'ব পাৰো মূল্যায়নৰ যোগেদি যদি মূল্যায়ন নাথাকে তেতিয়াহ'লে সেই শিক্ষকজন কিমান ভালকে শিকাইছে শিক্ষাৰ্থীসকল কিমান ভালকে শিকিছে শিক্ষকজনে কিমান শিকাইছে শিক্ষাৰ্থীসকল কিমান শিকিছে সেই বিষয়ে আমি গম পাব নোৱাৰো গতিকে মূল্যায়নৰ যোগেদিহে আমি সেইখিনি অৱগত হ'ব পাৰো গতিকে শিক্ষণ আৰু মূল্যায়নৰ মাজৰ সম্পৰ্ক এক এৰাব নোৱাৰা সম্পৰ্ক শিক্ষণ আৰু মূল্যায়নৰ মাজৰ সম্পৰ্ক যিমান দিন শিক্ষণ প্ৰক্ৰিয়া চলি থাকিব সিমান দিন মূল্যায়ন প্ৰক্ৰিয়াও থাকিব মূল্যায়ন প্ৰক্ৰিয়া অবিহনে আমি কোনো শিক্ষণ প্ৰক্ৰিয়াক আমি সফল হিচাপে আমি কি কৰিব নোৱাৰো উপস্থাপন কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে শিক্ষণ আৰু মূল্যায়নৰ মাজত এক গভীৰ সম্পৰ্ক বিৰাজমান য'ত আমি এটাৰ অবিহনে আনটো কেতিয়াও কি কৰিব নোৱাৰো আশা কৰিব নোৱাৰো সফল শিক্ষা ব্যৱস্থাৰ আশা কৰিব নোৱাৰো মূল্যায়ন অবিহনে এতিয়া মূল্যায়ন আৰু শিক্ষণৰ মাজৰ সম্পৰ্কখিনি আলোচনা কৰিব যাওঁতে আমি এটা বস্তু ক'ব পাৰো যে শিক্ষণ প্ৰক্ৰিয়া মূল্যায়ন আৰু শিক্ষণৰ মাজৰ যিখিনি সম্পৰ্ক সেই সম্পৰ্কখিনিৰ বিষয়ে আমি অৱগত হ'বৰ কাৰণে ইয়াতে কোৱা হৈছে যে আমি তিনিটা দিশত আমি ইয়াক আলোচনা কৰিব পাৰো তিনিটা দিশৰ ওপৰত ইয়াৰ মাজৰ সম্পৰ্কখিনিক আমি তিনিটা পাৰ্সপেক্টিভ বা তিনিটা দৃষ্টিভংগীত আমি আলোচনা কৰিম প্ৰথমে কোৱা হৈছে শিক্ষণৰ মূল্যাঙ্কন বা মূল্যায়ন শিক্ষণৰ মূল্যাঙ্কন বা মূল্যায়ন assessment of learning শিক্ষণৰ মূল্যাঙ্কন এটা শিক্ষা বা শিক্ষণ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে জানিবৰ কাৰণে আমাক মূল্যায়নৰ প্ৰয়োজন হয় শিক্ষণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলৰ সবলতাৰ দিশসমূহ জানিবৰ কাৰণে আমাক মূল্যাঙ্কনৰ প্ৰয়োজন হয় শিক্ষণ প্ৰক্ৰিয়াত গোটেই শিক্ষণ প্ৰক্ৰিয়াটো কিমান সফলভাৱে সম্পূৰ্ণ কৰিব পৰা গৈছে তাক জানিবৰ কাৰণে মূল্যাঙ্কনে সহায় কৰে গতিকে শিক্ষণৰ মূল্যাঙ্কন মানে হ'ল যে যি শিক্ষণ ব্যৱস্থা চলি আছে সেই শিক্ষণ ব্যৱস্থাৰ তাৰ গোটেই দিশসমূহ জানিবৰ কাৰণে সবল দিশসমূহ দুৰ্বল দিশসমূহ জানিবৰ কাৰণে মূল্যাঙ্কনৰ প্ৰয়োজন হয় মূল্যাঙ্কনৰ জৰিয়তে আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ক্ষমতা কিমান শিকিব পাৰিছে কিমান জানিব পাৰিছে সেইখিনিক আমি
মূল্যায়ন কৰিব পাৰো শিক্ষণৰ অগ্ৰগতিৰ মূল্যায়ন যাক আমি ইয়াতে কোৱা হৈছে পাৰদৰ্শিতাৰ অগ্ৰগতিৰ মূল্যায়ন এটা শ্ৰেণীত শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিছে কিমান শিকিব পাৰিছে কিমান জ্ঞান লাভ কৰিছে সেইখিনি জানিবৰ কাৰণে আমাক মূল্যায়নে সহায় কৰে গতিকে সেই সম্পৰ্কটো ইয়াতে শিক্ষণৰ মূল্যায়ন বুলি কোৱা হৈছে অৰ্থাৎ যোনটো শিক্ষণ কাৰ্য চলি আছে সেই শিক্ষণ কাৰ্যৰ বিষয়ে মূল্যায়ন কৰাটো হৈছে শিক্ষণৰ মূল্যাঙ্কন বা মূল্যায়ন সেই শিক্ষণ কাৰ্যৰ বিষয়ে পৰিমাপন কৰাটো হৈছে শিক্ষণৰ মূল্যাঙ্কন বা মূল্যায়ন অৰ্থাৎ ইয়াতে কোৱা হৈছে কি যে আমি যেতিয়া কোনো এটা শ্ৰেণী বা কোনো এটা ক্লাছত শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিছে কিমান শিকিব পাৰিছে সেই বিষয়ে জানিব খুজো জানিব খোজা মাত্ৰ আমাৰ মনত কি আহিব মূল্যায়নৰ ধাৰণাটো আহিব গতিকে শিক্ষণ ব্যৱস্থাৰ বিষয়ে যেতিয়া জানিবলৈ বিচৰা হয় তেতিয়া মূল্যায়নে আমাক সহায় কৰে গতিকে শিক্ষণৰ মূল্যায়ন বা মূল্যাঙ্কন ইয়াতে কোৱা হৈছে যে শিক্ষণৰ মূল্যাঙ্কনত কি থাকে পূৰ্ব নিৰ্ধাৰিত পাঠ্যক্ৰমৰ আধাৰত মূল্যায়ন কৰা হয় পূৰ্ব নিৰ্ধাৰিত পাঠ্যক্ৰম থাকিব লাগিব সেই শিক্ষণ ব্যৱস্থাৰ পূৰ্ব নিৰ্ধাৰণ পাঠ্যক্ৰম থাকিব লাগিব তেতিয়াহে আমি তাক মূল্যাঙ্কন কৰিব পাৰিম নিৰ্ধাৰিত পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ আগত দিয়া হয় সেই পাঠ্যক্ৰমখিনি শিক্ষাৰ্থীসকলে আহৰণ কৰি জ্ঞান তাৰ পিছতে প্ৰাপ্তিৰ পৰীক্ষা দিব লগা হয় আৰু প্ৰাপ্তিৰ বিষয়ে অৱগত কৰিবৰ কাৰণে এটা ধাৰণা এটা পৰিসৰ লাভ কৰে তাৰপিছত কোৱা হৈছে কি যে শিক্ষাৰ্থীৰ প্ৰাপ্তিৰ জৰিয়তে কৰা মূল্যায়ন প্ৰাপ্তিৰ জৰিয়তে শিক্ষাৰ্থী কিমান জানিব পাৰিছে তাৰ জৰিয়তে মূল্যায়ন কৰা হয় তাৰপিছত গ্ৰুপ পৰীক্ষাৰ জৰিয়তে সাধাৰণতে শিক্ষণৰ মূল্যাঙ্কন কৰা হয় এই শিক্ষণৰ মূল্যাঙ্কনটো গ্ৰুপ পৰীক্ষাৰ জৰিয়তে সম্পূৰ্ণ কৰা হয় তাৰমানে এটা ইউনিটত শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিলে এটা পাৰ্টিকুলাৰ এটা ইউনিট বা এটা গোটত কিমানখিনি জ্ঞান হিয়তে আহৰণ কৰিব পাৰিলে সেই বিষয়ে আমাক শিক্ষণৰ মূল্যায়নে সহায় কৰে অন্তৰ্বৰ্তী মূল্যায়ন বুলি কোৱা হৈছে যে শেষত মূল্যায়ন কৰা হয় ইয়াতো যে সেমিষ্টাৰৰ শেষত বা শৈক্ষিক বৰ্ষৰ শেষত মূল্যায়ন কৰা হয় ইয়াৰ জৰিয়তে আমি গোটেইকেইটা প্ৰক্ৰিয়াত কিহৰ কাৰণে কৰো যে সেই শিক্ষণ প্ৰক্ৰিয়া কেনেধৰণৰ সেই শিক্ষণ প্ৰক্ৰিয়াৰ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা কেনেকুৱা সেই গোটেই পাঠ্যক্ৰমৰ বিষয়ে আমি মূল্যায়ন কৰো সেই পাঠ্যক্ৰমৰ ভাল বেয়া দিশসমূহ চাবৰ কাৰণে আমি মূল্যায়ন কৰো গতিকে শিক্ষণৰ মূল্যায়ন মানে হল ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ বিষয়ে জানিবৰ কাৰণে যোনটো মূল্যায়ন কৰা হয় শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ মূল্যায়ন কৰাটো হল শিক্ষণ মূল্যায়ন তাৰপিছত কোৱা হৈছে শিক্ষণৰ বাবে মূল্যাঙ্কনৰ মূল বৈশিষ্ট্যৰ স্তৰসমূহ ইয়াতে কোৱা হৈছে শিক্ষণৰ বাবে যোনটো মূল্যাঙ্কন আমি পালো তাৰ মূল বৈশিষ্ট্য শিক্ষাৰ্থীসকলে শিক্ষণৰ তথ্য বা প্ৰমাণপত্ৰ সংগ্ৰহ কৰা শিক্ষাৰ্থীসকলৰ শিক্ষণৰ তথ্য বা প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগে প্ৰমাণ সংগ্ৰহ কৰিব লাগে শিক্ষাৰ্থীৰ শিক্ষণৰ তথ্য বা প্ৰমাণসমূহ বিভিন্ন ব্যক্তি অভিভাৱক সম্প্ৰদায় শিক্ষাৰ্থী আদিক প্ৰদান কৰা সেই তথ্য বা প্ৰমাণসমূহ বিভিন্ন ব্যক্তিলৈ প্ৰদান কৰিব লাগে তাৰ পিছত গ্ৰেড বা স্থান নিৰ্ধাৰণ কৰা আৰু শেষত কৈছে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত শৈক্ষিক লক্ষ্যৰ পৰিকল্পনা কৰা এই চাৰিটা স্তৰ বা চাৰিটা ষ্টেপ আমি শিক্ষণৰ বাবে মূল্যাঙ্কনৰ যোনটো দিক এইখিনিক আমি শ্ৰেণী বিভক্ত কৰিব পাৰো তাৰ পিছত কোৱা হৈছে যে শিক্ষণৰ বাবে মূল্যাঙ্কন প্ৰথমটো আছিল শিক্ষণৰ মূল্যাঙ্কন আৰু এটা আহিল শিক্ষণৰ বাবে মূল্যাঙ্কন শিক্ষণৰ মূল্যায়নত আমি পালো যে শিক্ষণ প্ৰক্ৰিয়াটো মূল্যায়ন কৰা হয় ইয়াতে কৈছে শিক্ষণৰ বাবে মূল্যাঙ্কন ইয়াতে আমি শিকিবৰ কাৰণে মূল্যাঙ্কনৰ প্ৰয়োজন আছে মূল্যায়নৰ প্ৰয়োজন আছে যদি মূল্যায়ন নাথাকে তেতিয়াহলে শিকিবৰ কাৰণে আমাৰ মনত তাৰণাৰ সৃষ্টি নহয় আমি শিকিবৰ কাৰণে মনত আগ্ৰহৰ সৃষ্টি নহয় আমি শিকিবৰ কাৰণে মনত অভিৰুচিৰ সৃষ্টি নহয় গতিকে আমি শিকিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয় মূল্যায়নৰ প্ৰয়োজন হয় যদি মূল্যায়ন নাথাকে তেতিয়াহলে আমাৰ শিক্ষাৰ প্ৰতি আমাৰ ধাউতিটো নাথাকিব শিক্ষাৰ প্ৰতি আমাৰ আগ্ৰহ নাথাকিব শিক্ষাৰ প্ৰতি যোনটো তাৰণা হেতু সৃষ্টি নহব গতিকে মূল্যায়নে কি কৰে আমাক শিকিবৰ কাৰণে আমাক উদ্দীপিত কৰে শিকিবৰ কাৰণে আমাক উৎসাহিত কৰে গতিকে শিক্ষণ আৰু মূল্যায়নৰ মাজৰ সম্পৰ্কটো আমি শিক্ষণৰ বাবে মূল্যায়নৰ দিকটো আমি কি কৰিব পাৰো ধুনিয়াকৈ আমি উপস্থাপন কৰিব পাৰো মূল্যায়নে শিক্ষাৰ্থী স্ব শিক্ষণৰ বাবে অগ্ৰসৰ হোৱাত সহায় কৰে
ইয়াতে কোৱা হৈছে শিক্ষণৰ বাবে মূল্যাংকনে শিক্ষাৰ্থী স্ব-শিক্ষণৰ বাবে অগ্ৰসৰ হোৱাত সহায় কৰে নিজে শিকি আগবাঢ়ি যাবৰ কাৰণে সিহঁতক উৎসাহিত কৰে তাৰপিছত কৈছে শিক্ষণৰ বাবে মূল্যাংকন হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে সমাযোজনৰ বাবে প্ৰয়োগ কৰা এক গঠনমূলক মূল্যায়ন শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে সমাযোজন হ'বৰ কাৰণে শিক্ষণৰ বাবে মূল্যায়ন আমাক সহায় কৰে প্ৰিয় শিক্ষাৰ্থীসকল আজি আমাৰ সময় হৈ আহিল আজিলৈকে ইমানতে সামৰিছো অহা ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ